আপোনালোকে সকলোৱে জানে যে এতিয়ালৈকে মিত্ৰতা চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে হোৱাগৈ নাই আৰু যোৱা কেইদিনমানৰ আগত আমাৰ যি এক্সিকিউটিভ বৈঠক হৈছিলে আমাৰ কাৰ্যনিৰ্বাহক বৈঠক হৈছিলে সেই কাৰ্যনিৰ্বাহক বৈঠকৰ পৰা আমি এখন চিঠি গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়ালৈ দিছিলোঁ আৰু গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়াক দিয়া যি চিঠি সেই চিঠিত আমি কেইটামান সমষ্টিৰ বিষয়ে আলোচনা কৰিছিলোঁ আমি কেইটামান সমষ্টি স্পেচিফিকেলি বিচাৰিছিলোঁ আমি কৈছিলোঁ যে সেই সমষ্টিকেইটা আমাক লাগে কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰা সেই সমষ্টিকেইটা সম্পৰ্কে কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নোহোৱাৰ কাৰণে কোনো ধৰণৰ সিদ্ধান্ত নোহোৱাৰ কাৰণে এতিয়ালৈকে আমি মিত্ৰতাত এতিয়ালৈকে আবদ্ধ হ'ব পৰা নাই আপোনালোকেতো যিখিনি গম পাওঁ আমি জেনুইন চিটি আপুনি বিচাৰিছে আৰু সকলোৱে কৈছে যে একেলগ হ'লে লাভ হ'ব ক'ত মানে সমস্যাটো মই আপোনালোকক আকৌ এবাৰ ৰিপিট কৰি দিছোঁ যে আমি প্ৰথমতে বিচাৰিছিলোঁ ২৭খন আসন ২৭খন আসনৰ পাছত তেওঁলোকে ক'লে এইটো বহুত বেছি হৈছে আমি ২০খনলৈ আহিলোঁ তাৰপিছত ২০খন আসনো যেতিয়া বেছি বুলি ক'লে তেতিয়া আমি ক'লোঁ যে মই নিজেই মানে স্পেচিয়েল কৰ্ণধাৰ কমিটি বৈঠকবোৰ হয় দলৰ প্ৰতিনিধি সভাৰ বিপৰীতে গৈ কৰ্ণধাৰ সমিতি আৰু এক্সিকিউটিভত আকৌ এবাৰ নতুনকৈ পাছ কৰালোঁ যে আমি ১৫টা চিটতে সন্মত হওঁ ১৫জনীয়া চিটৰ তালিকা আমি প্ৰদান কৰিলোঁ প্ৰদান কৰাৰ পাছত এতিয়ালৈকে সেইটোক লৈ কোনো মীমাংসা হোৱা নাই আমাক সৰ্বমুঠ তেওঁলোকে ১৩টা চিট দিব খুজিছে কিন্তু যি ১৩টা চিট দিব খুজিছে সেই ১৩টা আমি বিচৰা ১৩টা নহয় তাত আমি বিচৰা চিধাকৈ আমি বিচৰা ৪টা চিটহে আছে সেইকাৰণে আমি তেওঁলোকক কৈছিলোঁ কথাটো ধুনীয়াকৈ বিষয়টো আমি উত্থাপন কৰিছিলোঁ গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙক এখন চিঠি দি কালি মোলৈ ৰিপুণ বৰা দাদাই ফোন কৰিছিলে ৰিপুণ বৰা দাদাই কালি ফোন কৰোঁতে ৰিপুণ বৰা দাদাই কৈছে যে তাৰে এটা অংশ ইতিমধ্যে মীমাংসা হৈছে আৰু আন এটা অংশৰ আলোচনা চলি আছে এটা অংশৰ আপোনাৰ মীমাংসা হৈ গৈছে আৰু আনটো অংশৰ মীমাংসা হ'বলৈ এতিয়াও বাকী আছে আৰু সকলোবিলাক লিডাৰ যিহেতু কংগ্ৰেছৰ দিল্লীত আছিলেগৈ গতিকে আজি কালি গোটেইবিলাক অহাৰ কথা আছিলে আৰু গতিকে আজি আমি কিবা পজিটিভ ৰিজাল্ট পাম বুলি আমাক ৰিপুণ দাই খবৰটো দিছিলে গতিকে আমি আজিৰ দিনটোত অপেক্ষাৰত হৈ আছোঁ ৰিজাল্ট পাবৰ কাৰণে মানে এতিয়া মই ডাইৰেক্ট সুধিছোঁ আমি কথাটো আপোনালোকক ১৩টা দিছে সেই ১৩টাত আপোনালোক সন্তুষ্ট নহয় তাৰে 4টাহে আপোনালোকৰ মন পচন্দ গতিকে যিটো প্ৰেক্ষাপট হৈ আছে এইটো প্ৰেক্ষাপটত মিত্ৰতা হোৱাৰ চান্স আছেনে নাই একদম স্পষ্টকৈ মই ভাবোঁ যে মিত্ৰতা হোৱাৰ ১০০% চান্স আছে মানে আপোনালোকে বিচৰা ১৩টা তেওঁলোকে এৰি দিব বুলি ভাবিছেনে মানে মিত্ৰতা হোৱাৰ ১০০% চান্স আছে কাৰণ মই যিমান দূৰ জানো আপোনাৰ আমি ১৫টা চিট বিচাৰিছোঁ যদিও তাৰে ৩টা তেওঁলোকৰ পচন্দৰ আমি লৈ ল'ম তাৰমানে সেইকেইটা তেওঁলোকৰ পচন্দৰ তেওঁলোকে যি দিয়ে আমি সেই ৩টা ল'বলৈ প্ৰস্তুত হৈ আছোঁ তাৰে তেওঁলোকে দিছে কেইটামান আমাক ধৰক কিন্তু এতিয়া আমি বিচাৰি আছোঁ ১২টা সমষ্টি আমাৰ নিজৰ মতে সেই ১২টা সমষ্টি আমাৰ নিজৰ মতে হৈ গ'লে মিত্ৰতা হৈ যাব তাৰে বেছিভাগৰ ক্ষেত্ৰতে এতিয়া মানে লাইনত আহি গৈছে মাত্ৰ কেইটামান খুব ইম্পৰ্টেণ্ট চিটৰ ক্ষেত্ৰত আমি খুব ইম্পৰ্টেণ্ট চিট কেইটামানৰ ক্ষেত্ৰত আমি কোনো সিদ্ধান্ত তেওঁলোকৰ পৰা পোৱা নাই কাৰণে আজিৰ দিনটোত আমাৰ অসুবিধা চলি আছে এখন মিলিব লাগিব এতিয়া সংখ্যাটো যথেষ্ট কিন্তু এনেকুৱা এখন দুখন নহয় আপুনি কৈছে যে ১২খন এখন মিলিব লাগিব মানে তাৰ মাজতো আমি আকৌ কম্প্ৰমাইজ কৰি আছোঁ কিছুমান মানে ধৰক তেওঁলোকে এনেকুৱা ধৰণে কিছুমান আসনৰ কথা কৈছে যিবিলাক তেওঁলোকৰ
এনেকুৱা কিছুমান ছিনিয়ৰ লিডাৰ আছে যিবিলাক এৰিবই নোৱাৰি বুলি কৈছে, সেইবিলাকৰ ক্ষেত্ৰতো আমি কম্প্ৰমাইজ কৰিছোঁ। যিবিলাক তেওঁলোকে কৈছে যে আমাৰ এনেকুৱা এজন লিডাৰ আছে আমি এৰিবই নোৱাৰোঁ, সেইবিলাকৰ ক্ষেত্ৰতো আমি কম্প্ৰমাইজ কৰি দিছোঁ। এতিয়া যিকেইখনত আমি ধৰি আছোঁ সেইকেইখনত তেওঁলোকে মানে দিব নোৱাৰাৰ কোনো কথাই নাই আৰু। এতিয়া যিকেইখনত আমি ধৰি আছোঁ সেইখনত দিব নোৱাৰাৰ কোনো কথাই নাই। গতিকে মই ভাবোঁ যে এইকেইখন তেওঁলোকে দিব, আৰু যদি নিদিয়ে তেতিয়াহ'লে এইটো আমি বুজি পাম যে কংগ্ৰেছে একচুৱেলি এলায়েন্সেই কৰিব খোজা নাই।